অসমীয়াৰ প্ৰাণৰ স্পন্দন হেঁপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কোৱা হয় ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে আৰু সংস্কৃতিৰে সমাজ গঢ়াৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ শক্তিশালী অংগ দেৰগাঁও কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থাই বিহুৰ আখৰা ইতিমধ্যে অনুষ্ঠিত কৰিছে আৰু ইয়াতে যি ধৰমশালাৰ বাকৰিত তেনেদৰে আখৰাত ব্যস্ত হৈ আছে ছাত্ৰ ছাত্ৰীসকল। আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক পৰিৱেশটোৰ মাজলৈ লৈ গৈছোঁ। এয়া হৈছে বিহু। চাওক অসম আৰু অসমীয়াৰ যি বাপতি সাহোন বিহুৰ এনেদৰে খুব সুন্দৰকৈ আখৰা চলিছে। সকলোৱে ইয়াতে শ শ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আখৰাত ব্যস্ত হৈ আছে। প্ৰতিদিন আমাৰ দৰ্শকসকলক আমি পৰিৱেশটো দেখুৱাইছোঁ। খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে হেঁপাহৰ যি জাতীয় বস্ত্ৰ পৰিধান কৰি এনেদৰে বিহুৰ আখৰাত ব্যস্ত হৈ আছে। এয়া হৈছে বিহু। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ। খুব সুন্দৰকৈ সকলোৱে আখৰাত ব্যস্ত হৈ আছে। আমি আকৌ বিষয়ববীয়াসকল আছে কথা পাতিবলৈ যত্ন কৰিম। কেওফালে ৰাজনৈতিক বাতাবৰণ ইতিমধ্যে নিৰ্বাচন পাৰ হৈ গৈছে আৰু দেখিছোঁ খুব সুন্দৰকৈ এটা বিহু আখৰা অনুষ্ঠিত হৈছে। কেনেকুৱা লাগিছে? হয়, পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এটা স্পষ্ট কথা যে ৰাজনীতিয়ে সদায় সমাজখন ভাঙে আৰু সংস্কৃতিয়ে সদায় সমাজখন গঢ়ে। এই মানসেই আমি এই বিহু কৰ্মশালা ভাগি দি আহিছোঁ। এতিয়া সমগ্ৰ অসমতে নিৰ্বাচনী বতাহ বলিছে। তাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় শাখাগোট ছাত্ৰ সন্থাই যোৱা 20 তাৰিখৰ পৰাই ধৰমশালা প্ৰাংগণত আমি বিহু আখৰা আয়োজন কৰি আহিছোঁ। আজি আমাৰ 11 নম্বৰটো দিন। বৰ্তমানেও 300 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে যোগদান কৰিছে। আৰু এটা কথা যে ছাত্ৰ সন্থাই এই দেৰগাঁৱৰ যিসকল নগৰৰ ছাত্ৰ ছাত্ৰী আছে তথা সমীপৱৰ্তী যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লোককৃষ্টি সংস্কৃতিৰ লগত জড়িত ৰখা মানসেৰে এই বিহু আখৰা ভাগি আমি দি আহিছোঁ যোৱা দশক জুৰি। আৰু আমাৰ এটাই কথা ভাল লাগে যে দেৰগাঁওবাসী ৰাইজে আমাৰ এই মৰমৰ অনুষ্ঠানটোক ইমান আদৰ দিয়া আৰু চেনেহ দিয়াৰ বাবে আমি দেৰগাঁও ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে আমাক এই মৰম দি যাওক তাৰে আমি আশা ৰাখিছোঁ। ধন্যবাদ।